যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত আমি আজি প্ৰায় 175 বিঘা মাটি সামৰি আমি এখন এনেকুৱা উদ্যান নিৰ্মাণ কৰিলোঁ যাৰ জৰিয়তে আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামী শ্বহীদসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ সুবিধা পাম। ৰাজ্য চৰকাৰে প্ৰায় 150 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি ওলোৱা এই উদ্যানখনৰ নাম স্বৰাজ উদ্যান ৰখা হৈছে। এই উদ্যানত প্ৰৱেশ কৰিলে আমি কুশল কোঁৱৰে যি স্থানত দেশ মাতৃৰ কাৰণে বলিদান দিছিলে, ফাঁচী কাঠ আমি ওচৰৰ পৰা দেখিবলৈ পাম। কুশল কোঁৱৰ যি কাৰাগাৰত দিন কটাইছিলে তাক সেই চেল আমি দেখা পাম। পীতাম্বৰ গোস্বামী প্ৰভু ঈশ্বৰে য'ত কাৰাবাস কৰি খাটিছিলে তাক আমি দেখা পাম। কমলা মিৰিয়ে য'ত কাৰাবাস খাটিছিল সেই কোঠালিসমূহো আমি প্ৰত্যক্ষ কৰিবলৈ সুবিধা পাম। আৰু ইয়াৰ লগতে অসমৰ স্বাধীনতা আন্দোলনত অসমৰ পৰা যিসকলে শ্বহীদ হৈছিল তেখেতসকলৰ নাম সন্নিৱিষ্ট কৰি আমি কিছু কলামো নিৰ্মাণ কৰিছোঁ। ইয়াৰ লগত যাতে সমসাময়িক প্ৰাসংগিকতা থাকে তাৰ বাবে অপেন জিম, আমাৰ চিলড্ৰেনৰ বাবে খেলা ধূলা কৰা এটা এলেকা আৰু 1000 লোক একেলগে বহি চাব পৰা অপেন এয়াৰ থিয়েটাৰ এটাও ইয়াত নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতে ইয়াত আৰু আমি কিছু এলিমেণ্ট সংলগ্ন কৰিম, যেনেকৈ আমি ইয়াত কেইবাটাও পুখুৰী আছে, 2টা প্ৰাকৃতিক পুখুৰী, 2টা আমি নিৰ্মাণ কৰা পুখুৰী। এটা পুখুৰীত আমি মিউজিকেল ফাউণ্টেইন কৰাৰ কাৰণে চেষ্টা কৰিম আৰু এটা প্ৰাকৃতিক পুখুৰীত আমি নাও চলাবৰ কাৰণে যাতে মানুহে ব'টিং এক্সপিৰিয়েঞ্চ ল'ব পাৰে আমি নাও চলোৱাৰ বাবেও ব্যৱস্থা কৰিম। আৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ টয় ট্ৰেইন আদি আমি আৰু কিছু খেলা বস্তু সংলগ্ন কৰিম আৰু কাৰাগাৰৰ ৱালখিনিও আমি সম্পূৰ্ণৰূপে ৰেষ্ট'ৰ কৰিম। মই ভাবোঁ যে এই উদ্যানখনে আমাৰ নৱপ্ৰজন্মক স্বাধীনতা সংগ্ৰামৰ যি ইতিহাস আছিলে তাৰ লগত আমাক সংযোজিত কৰিব আৰু যোৰহাট আৰু ওচৰ চুবুৰী বা ওচৰৰ যিখিনি জিলাৰ ৰাইজ আছে তেওঁলোকে ইয়াত আহি কিছু পৰিয়ালৰ সৈতে সময় কটাবৰ বাবেও সুযোগ পাব। যোৰহাটৰ ৰাইজৰ বাবে মৰ্ণিং ৱাক কৰাৰ কাৰণেও এটা ডাঙৰ স্থান এটা মুকলি হ'ল। অসমত কোনো চিটিতে বা কোনো টাউনতে 180 বিঘা মাটিৰ পাৰ্ক নাই। সেই দৃষ্টিভংগীৰ ফালৰ পৰাও এই পাৰ্কখন এখন ব্যতিক্ৰম হ'ব। 2022 চনত 15 আগষ্টত পতাকা উত্তোলন কৰি এই পাৰ্কখনৰ নিৰ্মাণৰ কথা মই উল্লেখ কৰিছিলোঁ। আজি তাক আমি যোৰহাট আৰু অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ পাই আমি নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। ইলেভেটেড কৰিডৰ হওঁতেও তেওঁ বিৰোধিতা কৰিছে। যোৰহাটত আমি যেতিয়া ফ্লাইঅভাৰ বা উৰণ সেতু নিৰ্মাণ কৰিছোঁ তাতো তেওঁ বিৰোধিতা কৰিছে। আমাৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল নিৰ্মাণৰো তেওঁ বিৰোধিতা কৰিছে। মই দেখাত তেওঁ হয়তো ভাৰতত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, কাৰণ তেওঁ যিহেতু গোটেই পৰিয়ালটোৱে ইংলেণ্ডত থাকে তেওঁ নিশ্চিতভাৱে ভাৰত আৰু অসমৰ উন্নতি হোৱাটো তেওঁ কেতিয়াও নিবিচাৰিব। আৰু তেওঁ বিচাৰিব যে ইংলেণ্ডৰ উন্নতি হওক, পাকিস্তানৰ উন্নতি হওক, তেওঁ কেতিয়াও নিবিচাৰিব যে যোৰহাট গুৱাহাটী অসমৰ উন্নয়ন হওক। গতিকে এইটো উত্তৰটো মোক সুধিলে মইতো দিব নোৱাৰিম, তেওঁ সুধিব লাগিব।